আপোনালোকৰ দাবী এইবাৰ আমাকো অৱগত কৰিছিল। নমস্কাৰ, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমাৰ চচলত দেখা গ'ল আজি 13 দিনীয়া প্ৰতিবাদী কাৰ্যস্থলীত উপস্থিত হৈছে আমাৰ বিৰোধী বিধায়ক তথা আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া। এই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এই মাননি বৃদ্ধিৰ দাবীত কেনেধৰণে মন্তব্য আগবঢ়াইছে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আমি কথাখিনি সকলোৱে শুনি লওঁ। এইবাৰ আমাকো অৱগত কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেনেকে নকৰিলেও আপোনালোক সকলোৱে জানে যে গণতন্ত্ৰত চৰকাৰ আৰু বিৰোধী দুটা পক্ষ থাকিব লাগে। চৰকাৰক যাতে ভালকৈ চলাই নিব পাৰে, কোনো যাতে য'ত ধৰক পুখুৰী আছে, পুখুৰী থকা জাগাটোত যদি সাগৰ বনাবলৈ যায় তেতিয়াহ'লে সাগৰ আমাক নালাগিব পাৰে, তাতে আমাক খেলপথাৰ লাগিব পাৰে, তেতিয়াহ'লে পুখুৰীটো পুতিব লাগিব। ঠিক তেনেকৈ য'ত দলং নাই তাত দলং দিব লাগিব। কিন্তু যদি দলঙৰ পৰিৱৰ্তে তাত আৰু দীঘলকৈ কিবা খান্দিবলৈ যায় তেতিয়াহ'লে সেইটো চৰকাৰৰ নীতিটো ভুল হ'ব। আৰু এই ভুলবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ সদনত বা বিধানসভাত আলোচনা হয় আৰু সেই আলোচনাখিনি কৰিবলৈ এটা বিৰোধী দল থাকে আৰু সেই বিৰোধী এই পইচাখিনি ভালদৰে ব্যৱহাৰ হয়। আপোনালোকৰ যিটো দায়িত্ব প্ৰথম অৱস্থাত দিছিল, যিটো মহাৰাষ্ট্ৰৰ এগৰাকী মানুহৰ পৰা অংগনবাদী শব্দটো আহিছিল, অৰ্থাৎ নিজৰ সন্মুখৰ এখন বাটিকাৰ নিচিনা, আৰু তাৰ পৰা ল'ৰা ছোৱালীক বুকুৰ ফুলে আছিলে। সেই ফুলেৰ যিটো ধাৰণাৰ পৰা ভাৰত কামৰ পৰিৱৰ্তে এতিয়া কিজানি আপোনালোকৰ হাতত পৰিছে 16-17টা কাম। তাৰ উপৰিও আপোনালোকে বিভিন্ন মেলে মিটিঙেও ভিৰ কৰাবলৈ যাব লাগে। এই গতিকে আপোনালোকৰ যিখিনি কাম, এই কামখিনিৰ কাৰণে এটা মাননি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ দুই পক্ষই মিলি দিয়ে আৰু ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত এই মাননিটো বৃদ্ধি হ'ল। কৰ্ণাটক, তামিলনাডু, দিল্লী বা অন্যান্য কেৰালা এইবিলাক ৰাজ্যত। আমাৰ অসমত আপোনালোকে দাবী কৰি আছে আৰু শেহতীয়াকৈ ডিচেম্বৰ মাহত আপোনালোকৰ দাবী সঞ্চালকে ৰাজ্য চৰকাৰলৈ পঠাইছিল। আৰু এই কথাখিনি মোক আমাৰ নাজিৰা ICDS প্ৰজেক্টৰ যেতিয়া ধৰ্ণা হৈ আছিল তেতিয়া তাৰ কৰ্মী আৰু সহায়িকাসকলে কৈছিল। যোৱা বোধ কৰোঁ 4 নে কিমান ফেব্ৰুৱাৰীৰ পৰা আমাৰ বিধানসভা হৈছিল, মই তাৰিখটো মনত নাই এতিয়া সঠিককৈ, আৰু বিধানসভাত কথাখিনি ক'বলৈ কৈছিল। আমি সেই কথাখিনি যেতিয়া বাজেট ঘোষণা হ'ল বা তাৰ পৰৱৰ্তী সময়ত কেইবাদিনো আপোনালোকৰ হৈ উত্থাপন কৰিছিলোঁ, কিন্তু তাৰ ক্ষেত্ৰত যিটো সঁহাৰি পাব লাগে আমি পোৱা নাই। আৰু এনেকুৱাও নহয় যে বিৰোধী হ'লো কাৰণে চৰকাৰক যেনেকৈ ঘৰত গেটখন খুলি দিলে কুকুৰে ভুকি থাকে, আমি অনবৰত কিবা কথাত ভুকি থাকিব লাগিব। আইজনে যদি সোমাব নিদিয়ে আমি চাইডেদি যাব লাগে, আৰু সোমোৱাটো দৰকাৰ হ'লে সোমাবই লাগিব। মালিকক মাতি আনিব লাগিব, কুকুৰটো বান্ধি দে, নহ'লে বেজি দিয়া কুকুৰ হয়নে নহয় নাজানো, কামুৰিব। সেই গতিকে যাৰ যিটো কাম, আমাক বিৰোধীত কম ভোট পালোঁ কাৰণে আমি যে অকলে সেই কামখিনি কৰিব লাগিব সেইটো নহয়। কোনোবাই কয় যে কেঁচুৱা মাকে কেনেকৈ গম পায় পিয়াহ লাগিছে বুলি, কান্দি থাকে বুলি, নাকান্দিলেও দিব।